নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ দৈনিক ৰাশিফল ইটাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MJ ৰাশিফল। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদৰ মাহৰ 17 তাৰিখ, ছেপ্টেম্বৰৰ 3 তাৰিখ বুধবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:06 আৰু সূৰ্য অস্ত যাব আবেলি 5:38। তিথি হৈছে শুক্লা একাদশী তিথি, পূৰ্বখাৰা নক্ষত্ৰ, আয়ুষ্মান যোগ, বনিষ্কৰণ। আজি জন্মত হ'ব ধনুৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ হ'ব গন্ধৰ্ব অস্থি, বৰুণ যোগ। আজি ছোৱালী পুষ্পিতা হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ, মৰণত কোনো দোষ নাই। আজি উৰহী আৰু পুঁই শাক খোৱা নিষেধ। ইমানবোৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, 3 ছেপ্টেম্বৰ 2025 ৰাশিফল। আজিৰ দিনটো মেঘ ৰাশিৰ জাতকৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। কিছু কামত আগবঢ়াৰ সুযোগ পাব পাৰে, কিন্তু ধৈৰ্য ৰখা অতি প্ৰয়োজন। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ, ব্যৱসায়। কৰ্মক্ষেত্ৰত নতুন প্ৰকল্প বা কামৰ প্ৰেছাৰ বাঢ়িব পাৰে। সহকৰ্মী বা সহযোগীৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ বাবে নতুন লাগতিয়াল বা পুঁজি বিনিয়োগত চিন্তা উত্থাপন হ'ব পাৰে। আপোনাৰ আৰ্থিক ক্ষেত্ৰত সাধাৰণ থাকিব। খৰচৰ তুলনাত আয় কম হ'ব। অহেতুক খৰচ এৰাই চলিব। প্ৰেম সম্পৰ্ক, বিবাহিত জীৱনত কিছু ক্ষুদ্ৰ মনোমালিন্য হ'ব পাৰে, কিন্তু বুজাবুজিৰ মাধ্যমে সমাধান হ'ব। প্ৰেম জীৱনৰ বাবে দিনটো সাধাৰণ। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। সৰু কথাখিনি অসুখ বিসুখ বা শাৰীৰিক অনুভৱ কৰিব পাৰে। বিশ্ৰাম আৰু স্বাস্থ্যকৰ আহাৰৰ প্ৰয়োজন। উপদেশ হিচাপত আছে, আজিৰ দিনত ধৈৰ্য আৰু সহনশীলতা বজাই ৰাখিব। অহেতুক চিন্তা এৰাই চলা ভাল। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, 3 ছেপ্টেম্বৰ 2025 ৰাশিফল। বৃষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ দিশে আগুৱাই যাব। যিকোনো কঠিন পৰিস্থিতিতো ধৈৰ্য আৰু ধীৰতাৰে আগুৱালে সফলতা লাভ কৰিব পাৰিব। আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মজীৱনত প্ৰগতিশীল চিন্তাধাৰা জন্ম ল'ব। নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন যোগসূত্ৰ বা সুযোগ লাভ কৰিব পাৰে। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ দিশত আজিৰ দিনটো লাভজনক হ'ব। অচিন্তিত ধনৰ লাভ বা পুৰণি বিনিয়োগৰ পৰা লাভদায়ক খবৰ আহিব পাৰে। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেম আৰু দাম্পত্য জীৱনত নতুন আনন্দ আৰু শান্তিৰ সম্ভাৱনা আছে। অবিবাহিত বাবে বিবাহ বা প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আজি। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য সম্পৰ্কে। শাৰীৰিকভাৱে সুস্থতা বজাই থাকিব। কেতিয়াবা মানসিক চাপ অনুভৱ হ'ব পাৰে, সেইকাৰণে বিশ্ৰামৰ প্ৰয়োজন। এতিয়া পৰামৰ্শ, সাহস আৰু স্থিৰ সিদ্ধান্তৰে আগুৱালে কামত নিশ্চিত সাফল্য লাভ কৰিব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়ালৈকে নতুন আহিছে আজি, তেওঁলোকে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন দবাই দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি 3 ছেপ্টেম্বৰ 2025 ৰাশিফল। আজিৰ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। নতুন কামৰ সুযোগ আহিব পাৰে, কিন্তু সঠিক সিদ্ধান্ত নল'লে ক্ষতিৰ সম্ভাৱনা আছে। কৰ্মজীৱনত নতুন দায়িত্ব বা প্ৰজেক্টৰ আপোনাৰ প্ৰেছাৰ বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন সৰু পৰিসৰৰ লাভজনক ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ আছে, কিন্তু অংশীদাৰৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সাধাৰণ থাকিব। অযথা খৰচ এৰাই চলিব লাগিব।
ঋণ ল'বলৈ দিনটো অনুকূল নহয়। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত সৰু আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। বিবাহিত দম্পতীৰ সান্নিধ্যত মধুৰতা থাকিব, কিন্তু তৃতীয় পক্ষৰ প্ৰভাৱ এৰাই চলা উচিত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য সম্পৰ্ক। আপোনাৰ ডিঙি, কাহ, চৰ্দি, জ্বৰ সমস্যাৰ সম্ভাৱনা আছে। অধিক পৰিশ্ৰম আৰু দুশ্চিন্তা এৰাই চলিব। সিদ্ধান্ত লোৱাৰ আগতে বেছি চিন্তা ভাৱনা কৰক। আজিৰ দিনত ধৈৰ্য আৰু বুদ্ধিমত্তাই আপোনাক সুৰক্ষা দিব। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, 3 ছেপ্টেম্বৰ 2025। কৰ্কট ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো প্ৰেৰণাদায়ক হ'ব পাৰে। নতুন কামৰ আৰম্ভণি অথবা আগৰ অসম্পূৰ্ণ কাম পূৰ্ণ হোৱাৰ সুযোগ থাকিব। ঘৰুৱা পৰিৱেশত আনন্দ আৰু সমন্বয় বজাই থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰ, ব্যৱসায়, কৰ্মজীৱনত সহকৰ্মী বা ঊৰ্ধ্বতনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। নতুন প্ৰজেক্ট বা দায়িত্বৰ সুযোগ আহিব পাৰে। ব্যৱসায়ত লাভজনক দিন। নতুন যোগসূত্ৰ গঢ়ি উঠিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো উন্নতিৰ সম্ভৱ। নতুন উপাৰ্জনৰ পথ উন্মুক্ত হ'ব পাৰে। যিকোনো ইনভেষ্টৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰে আগবাঢ়িব। এতিয়া আহিছোঁ প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত মধুৰতা আহিব। বিবাহিত দম্পতীৰ মাজত বুজাবুজি আৰু সান্নিধ্য বৃদ্ধি পাব। অবিবাহিতৰ বাবে শুভ সংবাদ আহিব পাৰে। স্বাস্থ্য সম্পৰ্কত শাৰীৰিকভাৱে সুস্থ থাকিব, কিন্তু অতিৰিক্ত পৰিশ্ৰম এৰাই চলা উচিত। মানসিক চাপ কমাবলৈ আপুনি বিশ্ৰাম আৰু ধ্যানৰ প্ৰয়োজন। আপোনাৰ পৰামৰ্শ হিচাপে আজিৰ দিনত সাহসী পদক্ষেপ ল'ব পাৰিব। ধৈৰ্য আৰু সততা বজাই ৰাখিলে সাফল্য নিশ্চিত। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। ইমানপুৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি, 3 ছেপ্টেম্বৰ 2025 ৰাশিফল। সিংহ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো কিছুটা চেলেঞ্জৰ হ'লেও পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে কাম সমাধা কৰিব পাৰিব। আপোনাৰ ব্যক্তিত্ব আৰু নেতৃত্ব গুণৰ প্ৰশংসা হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে, কিন্তু সহকৰ্মীৰ সৈতে মতভেদৰ সম্ভাৱনা আছে। ব্যৱসায়ত লেনদেনত সাৱধান হ'ব লাগিব, অন্যথা ক্ষতিৰ সম্ভাৱনা। আৰ্থিক দিশত সাধাৰণ দিন। অহেতুক খৰচ এৰাই চলিব। ভৱিষ্যতৰ বাবে সঞ্চয় পৰিকল্পনা আৰম্ভ কৰাৰ সময়। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেম আৰু বিবাহিত জীৱনত কিছু মনোমালিন্য হ'ব পাৰে। আপোনাৰ খং বা অহংকাৰ নিয়ন্ত্ৰিত ৰাখিব। সৎ কথা পাতোঁতেই সমাধানৰ পথ দেখুৱাব। স্বাস্থ্য, অতিশয় পৰিশ্ৰম আৰু মানসিক চাপৰ ফলত স্বাস্থ্যত সমস্যাই দেখা দিব পাৰে। বিশ্ৰাম আৰু সময়মতে আহাৰৰ প্ৰয়োজন। উপদেশ, আত্মনিয়ন্ত্ৰণ বজাই ৰাখক। পৰিস্থিতি যিমানেই কঠিন হওক, ধৈৰ্যৰে আগুৱাই গ'লে সফলতা নিশ্চয় হ'ব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, 3 ছেপ্টেম্বৰ 2025 ৰাশিফল। কন্যা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক হ'ব। আপোনাৰ পৰিকল্পনা আৰু পৰিশ্ৰমে সঠিক পথত আগবাঢ়িব। কিবা নতুন কাম আৰম্ভ কৰিবলৈ সময়টো ভাল আজি। কৰ্মক্ষেত্ৰ, ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। বছৰৰ পৰা প্ৰশংসা বা পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভজনক দিন। নতুন গোট বা গ্ৰাহক যোগ হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ দিশত আজিৰ দিনটো উন্নতিৰ সম্ভৱ। ধন সম্পত্তি লাভ বা ইনভেষ্টত সুফল আহিব পাৰে। অচিন্তিত লাভৰ সম্ভাৱনাও আছে। প্ৰেম জীৱন মধুকৰ হ'ব। বিবাহিত জীৱনত আনন্দ আৰু বুজাবুজি বৃদ্ধি পাব।
অবিবাহিতৰ বাবে নতুন প্ৰেমৰ সূচনা হ'ব পাৰে। এটি হৈছে আপোনাৰ স্বাস্থ্য সম্পৰ্কে। শাৰীৰিকভাৱে আপুনি আজি সুস্থ থাকিব। কেতিয়াবা সৰু সুৰা ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু যিটো সামগ্ৰিকভাৱে স্বাস্থ্যৰ দিশত অনুকূল থাকিব। এতিয়া হৈছোঁ পৰামৰ্শ হিচাপে নিজৰ বিশ্বাস আৰু পৰিশ্ৰম বজাই ৰাখিব। দিনটো নতুন কাম আৰম্ভ কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সাফল্য লাভ কৰিব। শুভ সংখ্যা 8, শুভ ৰং নীলা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি 3 ছেপ্টেম্বৰ 2025 ৰাশিফল। তুলা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। নিজৰ বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে আপুনি। কৰ্মক্ষেত্ৰৰ ব্যৱসায়। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব। নতুন প্ৰজেক্ট বা দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে। ব্যৱসায়ত লাভজনক দিন, কিন্তু সঠিক পৰিকল্পনা নকৰিলে সুযোগ হাতৰ পৰা এৰা পৰিব। এতিয়া হৈছে আপোনাৰ আৰ্থিক ক্ষেত্ৰ। আৰ্থিক ক্ষেত্ৰত ধন লাভৰ সম্ভাৱনা আছে। অচিন্তিতভাৱে আয় বৃদ্ধি হ'ব পাৰে, আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ ক্ষেত্ৰত আপুনি আজিৰ দিনটো শুভ ফলদায়ক। প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আনন্দ আৰু নতুন সান্নিধ্য লাভ হ'ব। বিবাহিতৰ বাবে মধুৰতা বৃদ্ধি পাব। অবিবাহিতৰ বাবে নতুন প্ৰেমৰ সুযোগ আহিব পাৰে। এতিয়া হৈছে স্বাস্থ্য। স্বাস্থ্যৰ দিশত সাধাৰণ দিন। সৰু সুৰা অসুখ হোৱাৰ সম্ভাৱনা আছে। সাৱধানতা অৱলম্বন কৰিব। নিজৰ বুদ্ধি আৰু ব্যৱহাৰ কৰি আগুৱালে আজিৰ দিনত আপুনি সফলতা লাভ কৰিব। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি 3 ছেপ্টেম্বৰ 2025 ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো কিছু চেলেঞ্জৰ হ'ব পাৰে, কিন্তু আপোনাৰ দৃঢ় ইচ্ছাশক্তি আৰু ধৈৰ্যৰে সকলো অসুবিধাৰ সমাধান কৰিব পাৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা কঠিন কামৰ প্ৰেছাৰ আহিব পাৰে। সহকৰ্মীৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত ধন লেনদেনত সাৱধান হ'ব লাগিব, নহ'লে ক্ষতিৰ সম্ভাৱনা। এতিয়া হৈছে আপোনাৰ টকা পইচা। আৰ্থিক দিশত দিনটো সাধাৰণ, অহেতুক খৰচ এৰাই চলিব। ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো উপযুক্ত নহয়। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত কিছু ভুল বুজাবুজি হ'ব পাৰে। বিবাহিত জীৱনত সৰু সুৰা মনোমালিন্য হোৱাৰ সম্ভাৱনা থাকিব। শান্তভাৱে সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰক। মানসিক চাপ আৰু শাৰীৰিক ক্লান্তি অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত বিশ্ৰাম আৰু নিয়মীয়া আহাৰ ব্যায়ামৰ প্ৰয়োজন। অধিক সহনশীল আৰু শান্ত স্বভাৱ বজাই ৰাখিব। অহেতুক ঝামেলা এৰাই চলা উচিত। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই বৰণীয়া। আপোনালোকে ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি 3 ছেপ্টেম্বৰ 2025 ৰাশিফল। ধনু ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো উন্নতি আৰু প্ৰেৰণাদায়ক হ'ব। আত্মবিশ্বাসেৰে আগবাঢ়িলে সাফল্য নিশ্চিত। নতুন কামৰ সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট বা দায়িত্বৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত নতুন যোগসূত্ৰ গঢ়ি উঠিব পাৰে আৰু লাভজনক দিন হ'ব। টকা পইচা। আৰ্থিক দিশত লাভৰ সম্ভাৱনা থাকিব। ধনৰ প্ৰৱাহ বৃদ্ধি পাব। ইনভেষ্টৰ বাবে দিনটো শুভ, বিশেষকৈ দীৰ্ঘম্যাদী ইনভেষ্টত লাভ হ'ব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আনন্দ আৰু সুখ লাভ হ'ব। অবিবাহিতৰ বাবে নতুন প্ৰেমৰ সূচনা সম্ভৱ। বিবাহিত সকলৰ মাজত আজি শান্তি আৰু বুজাবুজি বৃদ্ধি পাব। শাৰীৰিকভাৱে সুস্থ থাকিব, কিন্তু ভ্ৰমণ বা অধিক পৰিশ্ৰমৰ ফলত ভাগৰুৱা অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম লওক। নিজৰ আত্মবিশ্বাস আৰু পৰিকল্পনাত বিশ্বাস ৰাখিব।
সাহসী পদক্ষেপেৰে সফলতা লাভ কৰিব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে ৰাশিফল কিনি কৰি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি 3 ছেপ্টেম্বৰ 2025 ৰাশিফল। মকৰ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শৃংখলা আৰু পৰিশ্ৰমৰ মাধ্যমে ভাল ফল দিব। যিকোনো কঠিন কামত চেষ্টা অব্যাহত ৰাখিলে সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰ ব্যৱসায় কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু দায়িত্বশীলতা প্ৰশংসা লাভ কৰিব। সহকৰ্মী আৰু বছৰ সহায়ত কামত আগবঢ়া সহজ হ'ব। ব্যৱসায়ত ধন প্ৰবাহ বৃদ্ধি পাব, কিন্তু নতুন লাগতিয়াল বাছনি কৰাৰ সময়ত সচেতন হ'ব লাগিব। আৰ্থিক দিশত লাভজনক দিন। ঘৰ, মাটি অথবা সম্পত্তিৰ পৰা লাভৰ সম্ভাৱনা। অচিন্তিত ধন লাভ হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেম আৰু বিবাহত জীৱনত শান্তি বজাই থাকিব। অবিবাহিতৰ বাবে শুভ সংবাদ আহিব পাৰে। পাৰিবাৰিক জীৱনত সান্নিধ্য আৰু আনন্দ বৃদ্ধি পাব। শাৰীৰিকভাৱে সুস্থ থাকিব। কেতিয়াবা মানসিক চাপ অনুভৱ কৰিব পাৰে, সেইকাৰণে জিৰণিৰ প্ৰয়োজন। ধৈৰ্য আৰু পৰিশ্ৰমেৰে আগুৱালে আপোনাৰ সফলতা নিশ্চিত। নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ দিনটো শুভ। শুভ সংখ্যা 9 আৰু শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি 3 ছেপ্টেম্বৰ 2025 ৰাশিফল। কুম্ভ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো নতুন আশা আৰু সুযোগেৰে ভৰপূৰ থাকিব। আজি নিজৰ সৃজনশীলতা আৰু বুদ্ধি প্ৰয়োগ কৰি যিকোনো কামত সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰ ব্যৱসায় কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট বা দায়িত্ব লাভ কৰিব। সহকৰ্মীৰ সৈতে ভাল সমন্বয় হ'ব। ব্যৱসায়ত নতুন লাগতিয়াল গ্ৰাহক যোগ হ'ব পাৰে, যাৰ ফলত লাভৰ সম্ভাৱনা বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব। ধনৰ নতুন উৎস মুকলি হ'ব। বিনিয়োগৰ ক্ষেত্ৰত শুভ সময়, বিশেষকৈ নতুন উদ্যোগত। প্ৰেম সম্পৰ্ক প্ৰেম জীৱনত সুখ শান্তি থাকিব। বিবাহিত জীৱনত আনন্দ আৰু নতুন প্ৰেৰণাৰ সঞ্চাৰ হ'ব। অবিবাহিতৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা। স্বাস্থ্য শাৰীৰিকভাৱে সুস্থ থাকিব। কেতিয়াবা মানসিক দুশ্চিন্তা আহিব পাৰে। ধ্যান আৰু বিশ্ৰামে উপকাৰী হ'ব আপোনাৰ বাবে। নিজৰ বুদ্ধি আৰু বিচাৰ শক্তি ব্যৱহাৰ কৰি সিদ্ধান্ত লওক। দিনটোত নতুন কাম আৰম্ভ কৰাটো লাভজনক হ'ব। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব পাৰে। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি 3 ছেপ্টেম্বৰ 2025 ৰাশিফল মীন ৰাশিৰ বাবে। মীন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ হ'ব। আপোনাৰ সৃষ্টিশীলতা আৰু কল্পনা শক্তিৰ মূল্য বৃদ্ধি পাব। মানসিকভাৱে আপুনি আজি উৎফুল্লিত অনুভৱ কৰিব। মনটো ভাল লাগি থাকিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। সহকৰ্মী আৰু বছৰ পৰা সহায় লাভ কৰিব। ব্যৱসায়ত লাভজনক দিন। নতুন যোগসূত্ৰ বা গোট গঢ়ি উঠিব পাৰে। এতিয়া হৈছে আপোনাৰ টকা পইচা। আৰ্থিক দিশত লাভৰ সম্ভাৱনা থাকিব। পুৰণি ঋণ মুকলি কৰিব পাৰিব। ইনভেষ্টৰ ক্ষেত্ৰত দিনটো অনুকূল। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেম আৰু দাম্পত্য জীৱনত আনন্দ থাকিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা। পৰিয়ালৰ সৈতে সময় কটোৱাত আনন্দ লাভ কৰিব। স্বাস্থ্য সম্পৰ্কত শাৰীৰিকভাৱে সুস্থ থাকিব। কেতিয়াবা মানসিক চাপ অনুভৱ কৰিব পাৰে, কিন্তু বিশ্ৰাম আৰু ধ্যানৰ মাধ্যমেৰে সমাধান পাব। উপদেশ হিচাপত আছে নিজৰ সৃষ্টিশীলতা আৰু বুদ্ধি ব্যৱহাৰ কৰক। দিনটোত নতুন কাম আৰম্ভ কৰিবলৈ সময়টো অনুকূল। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। ইমান পালে আপোনালোকে আজিৰ দিনটো ৰাশিফল কিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।